প্লিজ গাইজ মোৰ বহুত বেছি ডাঙৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক মই আৰু এনেকুৱা ধৰণৰ ভুল কেতিয়াও নকৰোঁ বাহ বাহ মানিছোঁ দেই আপোনালোকৰ মেণ্টেলিটিবোৰ চবকে কোৱা নাই বুলি মই ইয়াত যিসকলে বেয়া কমেণ্ট কৰিছে সেই বেয়া কমেণ্ট কৰা কেইজনমানৰ কথাহে কৈছোঁ আপোনালোক সকলোকে কোৱা নাই বহুতে ভাল কমেণ্ট কৰিছে তাৰ কিছু লোকে এজন দুজন মানে বেয়াকে কমেণ্ট কৰিছে আৰু হেতু কমেণ্টটো কৰিছে সম্পূৰ্ণ ভিডিওটো নোচোৱাকৈ কমেণ্ট বক্সটো খালি আছে বুলি আপোনালোকে যি মন যায় তাকে ভিডিও সম্পূৰ্ণকৈ নোচোৱাকৈ কমেণ্ট কৰিব নেকি হয় মই চৰিত্ৰহীন হয় কিন্তু আপোনালোকে কিমান ভাল আপোনালোক কিমান ধোৱা তুলসীৰ পাত হয় সেই ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে কথাষাৰ ভালকে মনত পেলাইহে কথাবোৰ ক'ব এইটো ভিডিও কাৰ হয় কি হয় আপোনালোকে ভালকে নোচোৱাকে কিয় ডাইৰেক্ট তুমি এনেকুৱা আমুক তামুক মৰি যোৱা হেনেকুৱা ধৰণৰ কথাবোৰ কৈছে আৰু ইয়াৰে মই সবকে কোৱা নাই ইয়াৰ কেইজনমানকহে কৈছোঁ আপোনালোকৰ যদি ইমানেই ভিডিওটো সম্পূৰ্ণকৈ চাবলৈ সময় নাই তেতিয়াহ'লে কমেণ্ট নকৰিব আগতে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই ল'ব তাৰপিছতহে কমেণ্ট কৰিব কাৰণ সম্পূৰ্ণ ভিডিও নোচোৱাকৈ কাৰোবাক দুখ জাপি দি কথা কোৱাবোৰ ভাল নহয় এইটো ভিডিও কাৰ হয় কি কথা কিয় ক'বলগীয়া হৈছে সেইটো কথা জানো আপোনালোকে জানে ছোৱালীজনী এতিয়া বৰ্তমান কেনে অৱস্থাত আছে মৰিলে নে জীয়াই আছে নে এতিয়া কি হৈ আছে আপোনালোকে জানো এইটো এবাৰ খবৰ লৈছে বা সুধিছে নাই সোধা খবৰ লোৱা নাই তেতিয়াহ'লে আপোনালোকে কিবা এটা কথা ক'বলৈ ৰাস্তাটো পাইছে যি নহওক প্ৰথম যেটো কৈছোঁ সেইটো শুনিলে আৰু লাষ্টৰখিনি শুনা নাই তো কমেণ্ট কৰিব লাগে কমেণ্ট কৰি দিছে আপোনালোকৰ নিচিনা এচাম মানুহ থকাৰ কাৰণে আজি ছোৱালীজনীৰ জীৱন ধ্বংস হৈ গ'ল সহ্য কৰিব নোৱাৰিলে আপোনালোকৰ নিচিনা কিছু লোকৰ কাৰণে সহ্য কৰিব নোৱাৰিলে ইমানে মেণ্টেলি টৰ্চাৰ কৰিলে যে হেতু কাৰণে ছোৱালীজনী আজি আমাৰ মাজত নাই ছোৱালীজনী আত্মহত্যা কৰিবলৈ বাধ্য হৈ গ'ল মই ক'ব যোৱা নাই যে ল'ৰাটোৱে ভুল কৰিছে ছোৱালীজনী ভুল কৰা নাই ল'ৰাটো ভাল ছোৱালীজনী বেয়া মই এনেকে কাকো ব্যক্তিগতভাৱে ক'ব যোৱা নাই ছোৱালীজনীৰ ভুল আছে বুলি মই নকওঁ কাৰণ কিছুমানে কয় যে অকল ল'ৰা মানুহক দুখ দিয়ে ছোৱালী মানুহৰ একো যেনিবা ভুলে নাই তেনেকুৱা টাইপত কথাবোৰ কৈছে হেতু কাৰণে মই বেলেগে কাকো দুখ দিব বিচৰা নাই যে ছোৱালীজনীকো মই ভুল হৈছে বুলি ক'ব যোৱা নাই কাৰণ কেলে হয় ছোৱালীজনী ভাল পাইছিলে আৰু সকলোৱে লাইফ পাৰ্টনাৰজন ভাল হওক মোৰ ঘৰৰ মা দেউতাক মোৰ ভাইটি ভন্টি দাদা সকলোকে ঘৰৰ মানুহ সকলোকে নিজৰ নিচিনা ভাবক সকলোকে ভাল পাওক সেইটো সকলো ছোৱালীয়ে বিচাৰে আপুনি বিচৰা নাই নে মই বিচৰা নাই ভাল পাৰ্টনাৰ এজন পালে কাৰ ভাল নালাগে মোৰ মা দেউতাক যদি কোনোবা ভাল পায় মৰম কৰে কেয়াৰ কৰে কাৰ ভাল নালাগিব অবিয়াসলি তেনেকুৱা ল'ৰা এটাটো আমি বাচিম আসলতে ল'ৰাজনে ইমানে বিশ্বাস দিলে যে ছোৱালীজনী ল'ৰাজনক চকু মুদি বিশ্বাস কৰিবলৈ বাধ্য হ'ল কাৰণ ঘৰৰ মানুহক বহুত বেছি ভাল পাইছিলে আৰু খেতি পথাৰ বা খেতি সিজনতো আহে সহায় কৰে ঘৰৰ মানুহৰ নিচিনা থাকে নিজে বনাই খায় 2 বছৰ প্ৰায় ৰিলেশ্যন 2 বছৰ কেইমাহমান বেছিয়ে হৈছিলে ইমান দিন ৰিলেশ্যনত থকাৰ পিছত যদি ল'ৰাজন ইমান বেছি ভাল হয় হেতু কাৰণ তেতিয়া সকলোৰে বিশ্বাসটো অটোমেটিক্যালি আহি যাব ছোৱালীজনী বহুত বেছি বিশ্বাস কৰিছিলে ল'ৰাজনক হেতু কাৰণে ল'ৰাজনে যি কয় তাকে শুনিলে হেতু ছোৱালীজনীৰ ভুল হ'ল ছোৱালীজনীয়ে ভবা নাছিলে যে তাক আধা ৰাস্তাত নিকৈ এৰি ল'ৰাটো পলাই যাব কেতিয়াও সপোনটো ভবা নাছিলে যে হেতু কাৰণে এটো ভুল কৰি পেলালে মানুহক বিশ্বাস কৰিব লাগে কিন্তু এনেকুৱা ধৰণৰ মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে আসলতে মানুহৰ চৰিত্ৰক আপুনি কেতিয়াও বুজিব নোৱাৰে কিন্তু যি কৰিলে ল'ৰাজনে ভাল নকৰিলে মই হেতু কাৰণে ল'ৰাজনক বেয়া বুলি ক'ব বিচাৰিছো যে ল'ৰাজন যদি আধা ৰাস্তাত তেনেকে যদি এৰি যাম বুলি ভাবিছিলে এইটো যদি সম্পূৰ্ণ কথাটো যদি প্ৰথমৰ পৰা যদি কথাবোৰ লাষ্টলৈকে যদি ভালকে আমি ভাবো তেতিয়া আমি ভাবিবলৈ বাধ্য হওঁ যে ল'ৰাজনে ছোৱালীজনীক হেতু প্ল্যান কৰি আছিল কেতিয়াবাৰ পৰাই হেতু প্লানিং আছিল যে ছোৱালীজনী জীৱন ধ্বংস কৰিম বুলি হেতু কাৰণে মই ল'ৰাজনক দুখ দিব বিচাৰো যে যদি ছোৱালীজনী জীৱন ধ্বংস কৰিম বুলি ভাবিছিলে তেতিয়াহলে যদি এনেকে আধা ৰাস্তাত যদি এৰিম বুলি ভাবিছিলে তেতিয়াহলে ছোৱালীজনী জীৱন ধ্বংস কৰিব নালাগিছিলে কাৰণ কাৰোবাৰ জীৱন ধ্বংস কৰাৰ কাৰো অধিকাৰ নাই 2 বছৰ ৰিলেশ্যনত থকাৰ পিছত তাহাঁতৰ বিয়াও ফিক্স হৈ গৈছিলে তো ইমানখিনি আগবাঢ়ি যোৱাৰ পিছত সেই ল'ৰাজনে হেতু কাম কৰি মিলি তাক এৰিলে তো হেতু কাৰণে মই কম ল'ৰাজনৰ 100% ভুল আছে বা ছোৱালীজনীৰো ভুল নাই বুলি নকম ভুল আছে কিন্তু ল'ৰাজনৰ বেছিকে ইয়াত যদি আমি ভালকে কথাবোৰ ভাবো তেতিয়াহলে ল'ৰাজনৰ বেছিকে ইয়াত ভুল আছে আৰু এটো ভিডিও মই এটো কাৰণে বনাইছো যে ছোৱালীজনীৰ মাকে মোক কেতিয়াবাৰ পৰা এটো ভিডিও বনাব লাগে কৈ আছিল কিন্তু মই বনোৱা নাছিলো বনাম নে নবনাও তেনেকে ভাবি আছিলো কিন্তু যেতিয়া ছোৱালীজনীৰ মাকে আকৌ মোৰ ওচৰত আহিছে বা ছোৱালীজনীৰ কথা মনত পেলাই কান্দি মোৰ আগত কৈছে তেতিয়া মই ভিডিওটো বনাবলৈ বাধ্য হৈ গলো কাৰণ ছোৱালীজনী আজি এই পৃথিৱীত নাই
কেৱল মাত্ৰ সেই ল'ৰাজনৰ কাৰণে কাৰণ ল'ৰাজনে জীৱনটো ধ্বংস কৰিলে তাৰ পিছত গাঁৱৰ মানুহে লেই চেই কৰিলে ছোৱালীজনীক আৰু ইমানেই কিছুমান এতিয়া যেনেকৈ বেয়া কমেণ্ট কৰি তই মৰি যা মোক তামুক তেনেকৈ কৈছে যে তো তেনেকুৱা এচাম মানুহে ইমানেই মেণ্টেলি টৰ্চাৰ কৰিলে ছোৱালীজনীক সেইটো কাৰণে ছোৱালীজনীয়ে বেয়া ৰাস্তাত যাবলৈ বেয়া পথ এটা বাচিবলৈ বাধ্য হ'ল মানুহৰ ভুল হ'ব পাৰে এবাৰ দুবাৰ ভুল কৰা মানুহক ক্ষমা কৰিব পাৰে বা ক্ষমাৰ যোগ্য বুলি আমি ভাবোঁ ক্ষমা কৰিব লাগে কিন্তু জানি শুনি হাজাৰবাৰ ভুল কৰাজনক সেই আমি ক্ষমা কৰিব নালাগে বুলি ভাবোঁ কিন্তু ছোৱালীজনীয়ে দুই তিনিবাৰ এবাৰ যেটো ভুল কৰিলে কিন্তু মানুহৰ পৰা দুই তিনিবাৰ ক্ষমা খুজিছিলে যে মোৰ এইটো ভুল হৈ গ'ল আপোনালোকে মাফ কৰি দিয়ক বহুত ছোৱালীজনীয়ে সৰু হৈ মানুহৰ আগত কথাও ক'লে কিন্তু এচাম লোকে ইমানেই ছোৱালীজনী লেই চেই কৰিলে ইমানেই কৰিলে যেনিবা সিহঁতে কেতিয়াও ভুল কৰাই নাই সিহঁতৰ ল'ৰা ছোৱালী বা সিহঁতে কেতিয়াও ভুল জীৱনত কৰাই নাই তেনেকৈ কৰাৰ কাৰণে ছোৱালীজনী এদিন মৃত্যুৰ পথ বাচিবলগীয়া হ'ল মই এতিয়া আপোনালোকক প্ৰশ্ন এটা কৰিছোঁ যে ভুল কৰিলে বুলিয়ে তাইৰ শাস্তি ইমান ডাঙৰ হ'ব লাগিছিলে নেকি আজি ছোৱালীজনী কিহৰ কাৰণে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল ভুল কৰিলে বুলি ইমান শাস্তি দিব নাপায় মানুহক এতিয়া সেই ছোৱালীজনীৰ ঘৰৰ মানুহে এতিয়ালৈকে কান্দি আছে যে ছোৱালীজনীৰ কথা এতিয়ালৈকে পাহৰিব পৰা নাই আৰু যিসকলৰ সন্তান আছে ল'ৰা ছোৱালী আছে বা যিসকল আমিতো চব একে মানুহেই হয় ন তো মানুহ হিচাপে আপোনালোকে যদি কথাষাৰ ভালকৈ যদি আপোনালোকে ভাবে বিবেচনা কৰে তেতিয়াহ'লে আপোনালোকে ভালকৈ বুজি পাব তো মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিব বিচাৰিছোঁ যে কোনোবাই যদি এনেকুৱা ধৰণৰ ভুল কৰে তেতিয়া আপোনালোকে ডাঙৰ হিচাপে আপোনালোকে শিক্ষিত হিচাপে জনা বুজা হিচাপে আপোনালোকে ভাল ৰাস্তাটো আপোনালোকে দেখাই দিবহে লাগে এনেকৈ মানুহক সমালোচনা নকৰিব লেই চেই নকৰিব আৰু আমিতো মানুহেই হয় ন আমিতো ক'ব নোৱাৰোঁ কেতিয়াও আমি ভুল নকৰোঁ তেনেকৈ জানো কোনোবা ক'ব পাৰিব আমি গতিকে কোনো ক'ব নোৱাৰোঁ যে আমি কেতিয়াও কোনো দিনাখন আমি ভুল নকৰোঁ বুলি তো মানুহৰ ভুল হ'ব পাৰে কিন্তু তাৰো ক্ষমা থাকে ইমান ডাঙৰ শাস্তি মানুহক দিব নাপায় ল'ৰাজন যিহেতু এতিয়াও ডেকা হৈ আছে বিয়া পতা নাই তো ছোৱালীজনীৰ মাকে এইটো কাৰণে মোক ভিডিঅ'টো বনাব দিছে যে তাইৰ ছোৱালীজনীৰ নিচিনাকৈ যাতে বেলেগ ছোৱালীৰ জীৱন ধ্বংস নহয় সেইটো কাৰণে এইটো ভিডিঅ' বনাব দিছে যিহেতু ল'ৰাজনে এইটো ভিডিঅ' চাব বা মোৰ ভিডিঅ' চাই মই এইটো ভালকৈ গম পাওঁ সেইটো কাৰণে মাকে মোক ইমান ইউটিউবাৰ্ছ আছে বেলেগক নকৈ মোক বনাব দিছে তাইৰ মাকে সেইটো কাৰণে মোৰ ভিডিঅ' চাই বুলি কিন্তু আচলতে শুধৰণি হোৱাৰ এটা ৰাস্তা দিছে ছোৱালীজনীৰ মাকে আমিও সেইটোৱে তোমাৰ পৰা আশা কৰিছোঁ যে আগতে যি হ'ল মানুহ মাত্ৰে ভুল হৈ যাব পাৰে কিন্তু তোমাৰতো ভুল কৰাটো বেছি হৈছে অকল এজনীৰ লগত তুমি জীৱন ধ্বংস কৰা হ'লে বেলেগ আছিলে তুমি বহুত কেইজনীৰ লগত তেনেকুৱা ধৰণৰ কাম কৰিছা এতিয়া তুমি যাতে সলনি হোৱা তাৰ কাৰণে এটা সুযোগ দিছে এটা সুবিধা দিছে যাতে তুমি এইটো ভিডিঅ' চাই অলপ হ'লেও যাতে তুমি সলনি হোৱা সেইটো কাৰণে এইটো ভিডিঅ' বনাইছোঁ আৰু ইয়াৰ পিছত যাতে নেক্সটবাৰ তোমাক আমি ধমকি দিয়া নাই তুমি যি বুলি ভাবিছা তোমাৰ সেইটো ব্যক্তিগত কথা তুমি যি বুলি ভাবা তোমাৰ কথা কিন্তু নেক্সটবাৰ যাতে তোমাৰ পৰা আমি এনে ধৰণৰ কথা আমি শুনি নাপাওঁ এনে ধৰণৰ খবৰ নাপাওঁ যাতে বেলেগ ছোৱালীৰ জীৱনত তুমি এনেকৈ কৰিছা বুলি আমি গম পাওঁ তেতিয়া পিছৰ কথা পিছত হ'ব তেতিয়া তুমি আমাক বেয়া নাপাবা সেইটো কথা আমি আগতীয়াকৈ জনাই থৈছোঁ আৰু আগুৱাই যোৱা তুমি সেইটোৱে আমি কামনা কৰিছোঁ আৰু বেলেগৰ জীৱন বেলেগৰ ঘৰ সংসাৰটো তুমি ধ্বংস কৰিলাই সেই ছোৱালীজনী তুমি সংসাৰ ধ্বংস কৰিলা এতিয়া তুমিতো এনেকৈ বৰবাদ কৰিলা বেলেগৰ লগত আকৌ গৈছিলে সেইটো মানুহজন বহুত বেছি অত্যাচাৰ কৰিলে সেইবোৰ কথাক লৈ সেইটো কাৰণে আত্মহত্যা কৰিবলগীয়া হ'ল গাঁৱৰ মানুহো বহুত লেলি চেচে কৰিলে তো তেনেকুৱা ধৰণৰ বহুতো সমস্যা হ'ল ছোৱালীজনীৰ বেলেগৰ জীৱনৰ লগত তুমি যাতে আৰু এনেধৰণৰ হেতা দি নেখেলা তাৰ কাৰণে তোমাক আজি মই যাতে এইটো ভিডিঅ' চাই তুমি অলপ হ'লেও যাতে সলনি হোৱা সেইটো কাৰণে ভিডিঅ'টো বনালোঁ আৰু ছোৱালীজনীৰ মাকেতো তোমাৰ ডাইৰেক্ট অপেন ফটো দেখাবলৈ কৈছিলে তোমাৰ নামটো ক'ব কৈছিলে কিন্তু মই ভালকৈ বুজালোঁ মানুহ মাত্ৰে ভুল হয় তোমাৰ ভুল হৈ গ'ল তুমি যদি এইটো ভিডিঅ' চাই যাতে নেক্সটবাৰৰ পৰা ভাল হোৱা সেইটো চাই লওঁ বুলি কৈহে মই তোমাৰ ফটো তোমাৰ নামৰ সৈতে মই মেনশ্যন কৰা নাই নেক্সটবাৰ কিন্তু বেয়া নাপাবা মোক আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ আপোনালোকক এইটোৱে কওঁ যে মই মানুহৰ কেতিয়া কোন সময়ত কাৰ কি হৈ যায় ক'ব নোৱাৰি বা মানুহৰ কেতিয়াবা ভুল হ'ব পাৰে সেইবুলি আপোনালোকে ইমান বেয়াকৈ কমেণ্ট নকৰিব যিহেতু ছোৱালীজনী এতিয়া এই পৃথিৱীত নাই আৰু মোক বুলি ভাবি আপোনালোকে সম্পূৰ্ণ ভিডিঅ' নোচোৱাকৈ তেনেধৰণৰ কমেণ্ট নকৰিব সেইটো মই বেয়া পাইছোঁ আৰু ছ'চিয়েল মিডিয়াত বাৰু ভাল বেয়া থাকে সেইটো ক'ব নাযাওঁ কিন্তু আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাইহে আপোনালোকে কমেণ্ট কৰিব বুলি আশা কৰিছোঁ এইটো ভিডিঅ' মোৰ নহয় এইটো কাহিনী মোৰ নহয় আপোনালোকে আকৌ মোক এতিয়া চৰিত্ৰহীন বনাব খুজিছে তেনেধৰণৰ আপোনালোকে ভুল নকৰিব আৰু আশা কৰিছোঁ আপোনালোকে মোক এতিয়া যেনেকৈ ছাপোৰ্ট কৰিছে তেনেকৈ ছাপোৰ্ট কৰি যাব বুলি আশা কৰিছোঁ